Hello guys, welcome back to our channel Educational Sad. আজি আমি নতুন ভিডিও এটা আলোচনা কৰিম সেইটো হৈছে অসম উচ্চতৰ মাধ্যমিক টেটৰ সিলেবাস সম্পৰ্কে যদি আপোনালোকে সিলেবাস পোৱা নাই তেতিয়াহলে ভিডিওটো চাব আৰু যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব দেই চেনেলটো যদিহে এনেকুৱা ধৰণৰ আৰু নতুন ইনফৰমেশন বিচাৰে তেতিয়াহলে ভিডিওটো শেষলৈ চাব আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী টেট পৰীক্ষাৰ বাবে পেপাৰ 1 সিলেবাস পেপাৰ 1 খন কমন টু অল ক্যান্ডিডেটস অৰ্থাৎ যিয়ে জি বেকগ্ৰাউণ্ডৰ পৰা নহওক কিয় বিএ এমএ এমকম এমএসসি সকলোৰে বাবে এই পেপাৰখন কম্পালসৰি হ'ব তেওঁলোকে এখন পেপাৰ দিব লাগিব আৰু ইয়াত 100 মাৰ্কস থাকিব তেতিয়াহলে আহক বান্ধৱীসকল আমি ভিডিওটো আৰম্ভ কৰো পাৰ্ট 1 আছে পেডাগজি 20 মাৰ্কস পেডাগজিৰ বাবে 20 মাৰ্কস ইয়াত লাগিব টিচিং লাৰ্নিং প্ৰসেস এণ্ড পেডাগজি যে শিক্ষণ প্ৰক্ৰিয়া কেনেকুৱা হ'ব লাগে আৰু পেডাগজি মানে হৈছে মেন্টেল লেভেল মেন্টেল কন্ডিশন তো চাইল্ড সাইকোলজিৰ লগত জড়িত শিশুসকলৰ সাইকোলজি শিশুসকলৰ মেন্টেল ৰেডিনেছ ফিজিক্যাল ৰেডিনেছ আছে নে নাই সেই সম্বন্ধে জানি শিক্ষণ প্ৰক্ৰিয়াটো ফলপ্ৰসূ কৰাৰ প্ৰক্ৰিয়া তাৰ বাবে কি দিয়া আছে জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং যেনে টিচিঙৰ কিছুমান প্ৰিন্সিপল থাকে সেই প্ৰিন্সিপল বিলাক লাগিব তাৰ পিছত লাগিব মেগজিমছ অফ টিচিং মানে হৈছে শিক্ষণৰ কিছুমান নীতি যেনে ধৰা শিক্ষণ এটা আৰম্ভ কৰিব লাগিলে টিচাৰে কি কৰিব লাগিব কিছুমান নীতি ফলো কৰিব লাগিব সেইবিলাক হৈছে যেনে ইজি টু ডিফিকাল্ট অৰ্থাৎ সহজৰ পৰা টানলৈ গতি কৰিব লাগিব আৰু আছে সিম্পল টু কমপ্লেক্স তাৰ পিছত নন টু আননন জনৰ পৰা নজনালৈ এবষ্ট্ৰাক্ট টু কনক্ৰিট টু এবষ্ট্ৰাক্ট এই মেগজিমছ সমূহ ফলো কৰিব লাগিব আৰু বহুত আছে যদি মেগজিমৰ ওপৰত ভিডিও লাগে তেতিয়াহলে মই বনাম নতুনকৈ বেলেগ ভিডিও আপোনালোকে কমেন্টত জনাব এতিয়া মই থুলমুলকে কৈ দিছো তো মেগজিম অফ টিচিংটো আমি ভালদৰে চাব লাগিব তাৰ পিছত লাগিব significant trends in modern teaching learning process যে মডাৰ্ণ টিচিং লাৰ্নিং প্ৰসেছত এতিয়া কেনেকুৱা ট্ৰেন্ড চলি আছে এতিয়াতো টিচিং লাৰ্নিং প্ৰক্ৰিয়াটো আগৰ দৰে লেকচাৰ মেথড ইউজ কৰি থাকিলে নহব যে শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসূ হ'বলৈ আমি বিভিন্ন ধৰণৰ টেকনিক্স কিছুমান স্কিল এইবিলাক শিক্ষকে ইউজ কৰিব লাগে তো কেনেকুৱা ধৰণৰ টেকনিক্স ইউজ কৰিলে শিক্ষণ প্ৰক্ৰিয়াটো ফলপ্ৰসূ হ'ব সেই বিষয়ে আমি বিতংভাৱে জানিব লাগিব তাৰ পিছত লাগিব প্ৰসেস অফ লাৰ্নিং মেজৰ লজ অফ লাৰ্নিং ৰুল অফ মোটিভেশ্যন ইন লাৰ্নিং এইবিলাক লাগিব লজ অফ লাৰ্নিং ওকে লজ অফ লাৰ্নিংটো বহুত ইণ্টাৰেষ্টিং হয় তিনিটা বিশেষকৈ লজ আছে সেইকেইটা হৈছে ল অফ ৰেডিনেছ ল অফ এক্সাৰসাইজ এণ্ড ল অফ ইফেক্ট ইয়াৰ ওপৰতো যদি ভিডিও লাগে মই বেলেগকৈ বনাম তো শিক্ষণৰ বাবে আমি যদি শিকো তো শিক্ষা প্ৰক্ৰিয়াটোৰ বাবে অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াৰ বাবে কি লাগিব কিছুমান লজ লাগে এনেইতো লাৰ্নিং হৈ নাযায় বস্তুটো পঢ়িলে আমি শিকিব নোৱাৰো তাৰ কাৰণে কি লাগিব ল অফ ৰেডিনেছ ৰেডি হ'ব লাগিব ল অফ এক্সাৰসাইজ কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব আৰু ল অফ ইফেক্ট মানে হৈছে ফলাফল অৰ্থাৎ যদিহে কোনোবা এটা ল'ৰা ছোৱালীয়ে বা মানুহে শিক্ষণ বস্তুৰ পৰা ভাল ফল পায় তেতিয়াহলে শিকিব আগ্ৰহী হয় আৰু যদি বেয়া ফল পায় তেতিয়াহলে শিকাৰ প্ৰতি কি হয় আগ্ৰহী নহয় তো সেই বস্তুবিলাক হৈছে লজ আমি এই বিষয়ে বিতংভাৱে জানিম যদি লাগে কমেন্টত জনাব তাৰ পিছত লাগিব ৰোল অফ মোটিভেশ্যন ইন লাৰ্নিং ওকে মোৰ লাৰ্নিঙৰ ক্ষেত্ৰত অভিৰুচন বা মোটিভেশ্যনৰ কেনেকুৱা ভূমিকা অবিয়াসলি ইয়াৰ এটা গ্ৰেট ভূমিকা আছে কাৰণ লাৰ্নিং সকলো মানুহে নিজেই সেলফ মোটিভেটেড হৈ নাযায় লাৰ্নিং কৰাৰ বাবে তাৰ বাবে কিছুমান এক্সটাৰ্নেল এণ্ড ইণ্টাৰনেল মোটিভেশ্যন আছে আমি এই বিষয়ে পিছত বিতংভাৱে আলোচনা কৰিম নেক্সট আছে টিচিং মেথডছ এণ্ড টেকনিক্স টিচিং মেথড লাগিব এতিয়া শিক্ষকজন আহি কেনে বা ইনষ্ট্ৰাক্টৰ আহিয়ে এনেইটো পঢ়াব নোৱাৰিব তাৰ কাৰণে কিছুমান মেথড আমি ব্যৱহাৰ কৰিব লাগিব যেনে ধৰা লেকচাৰ মেথড ডিসকাশন ডেমনষ্ট্ৰেশন ষ্টৰী টেলিং ৰোল প্লেইং বিভিন্ন ধৰণৰ মেথড আছে এই বিষয়েও আমি পিছত আলোচনা কৰিম ওৱান বাই ওৱান ডিটেইলছত তাৰ পিছত আছে টিচিং স্কিলছ এগেইন স্কিলছ কিছুমান লাগে এই বিষয়ে জানিম বিতংভাৱে টিচিং ডিভাইচেছ লাগিব টিচিঙৰ ডিভাইচেছ মিন্স কিছুমান ৱেপনছ বা সঁজুলি কেনেকুৱা সঁজুলি আমি ব্যৱহাৰ কৰিম টিচিং এইডছ
Next, taxonomy of educational objectives, cognitive, affective, and psychomotor. Taxonomy of educational objectives যে শিক্ষা গ্ৰহণৰ কাৰণে কিছুমান taxonomy আছে. Cognitive to বিশেষকৈ জড়িত হৈছে হাৰ্টৰ লগত. cognitive হাৰ্টৰ লগত নহয়, head, 3H বুলিও ক'ব পাৰি যে head, heart and hand. হেড মানে হৈছে কগনেটিভ টু মেণ্টেলৰ লগত জড়িত, ব্ৰেইনৰ লগত মেণ্টেল ইম্প্ৰুভমেণ্ট, এফেক্টিভ হৈছে হাৰ্টৰ অৰ্থাৎ ইম'চনেল ইম্প্ৰুভমেণ্ট, এণ্ড চাইক'মটৰ হৈছে হেণ্ড অৰ্থাৎ ফিজিকেল ইম্প্ৰুভমেণ্ট. সেইটো হৈছে গোটেইকেইটা যে এইবিলাক শিক্ষাৰ জৰিয়তে আমি ইম্প্ৰুভ কৰিব লাগে. তাৰপাছত লেচন প্লেন, এছেঞ্চিয়েলছ অফ গুড ইউনিটছ. লেচন প্লেন কিহৰ কাৰণে প্ৰয়োজন? লেচন প্লেন কোনে বনাব? টিচাৰে. বিফৰ গোয়িং টু ক্লাছ টিচাৰ হেভ টু plan a good and standard lesson plan so that she can properly maintain the class. সেইটো কাৰণে লেচন প্লেন এটা ধুনীয়াকৈ বনাব লাগে. কিহৰ কাৰণে এছেঞ্চিয়েল হয় সেই বিষয়ে লাগিব. তাৰপাছত লাগিব টিচিং এইডছ. এগেইন টিচিং এইডছ না, টিচিং এইডছ কোনবিলাক আছে? বুকছ, ব্লেকবৰ্ড, বিভিন্ন ধৰণৰ সঁজুলি লাগে ন. শিক্ষক এজন ক্লাছৰুমত সোমালেতো নহ'ব, বা ইনষ্ট্ৰাক্টৰ এজনে তেওঁৰ লগত বিভিন্ন ধৰণৰ সঁজুলি লৈ যাব লাগিব টিচিং ন, এইবিলাক. তাৰপিছত এডুকেশ্যনেল চাইক'লজি. এতিয়া শিক্ষামূলক মনোবিজ্ঞানৰ ভিতৰত কি কি আছে চাওঁ. এডুকেশ্যনেল চাইক'লজি ইটছ মিনিং এণ্ড নেচাৰ, এপ্লিকেশ্যন অফ এডুকেশ্যনেল চাইক'লজি ইন দ্য ক্লাছৰুম. এডুকেশ্যনেল চাইক'লজি বুলি ক'লে কি বুজোঁ? ইটছ মিনিং আৰু নেচাৰ লাগিব. শিক্ষামূলক মনোবিজ্ঞান কি, ইয়াৰ প্ৰকৃতি কি, এপ্লিকেশ্যন অফ এডুকেশ্যনেল চাইক'লজি ইন দ্য ক্লাছৰুম, যে শিক্ষামূলক মনোবিজ্ঞান শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰি শ্ৰেণীটো আমি ইফেক্টিভ কৰিব পাৰোঁ সেই বিষয়ে. তাৰপিছত আছে এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট, ইটছ এডুকেশ্যনেল ইমপ্লিকেশ্যন. এটেনশ্যন মানে কি, ইণ্টাৰেষ্ট মানে কি, মনোযোগ, আগ্ৰহ, এইবিলাক কি, আৰু এইবিলাকৰ শিক্ষামূলক শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰয়োজনীয়তা আছে, শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ. মনোযোগ আগ্ৰহ নহ'লেতো শিক্ষা লাভ কৰিব নোৱাৰি. গতিকে শিক্ষা ল'বৰ বাবে মনোযোগ আৰু আগ্ৰহ লাগিব, আৰু কেনেকৈ আমি ভাল দিশত ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে বিতংভাৱে লাগিব. তাৰপিছত আছে পাৰ্চনেলিটি, ইটছ কনচেপ্ট, ৰোল অফ ফেমিলি এণ্ড স্কুল ইন পাৰ্চনেলিটি ডেভেলপমেণ্ট. ইট ইজ এগেইন ভেৰি ইম্পৰ্টেণ্ট পৰ্চন. ইউ মাষ্ট হেভ ব্ৰিফলি ষ্টাডি দিছ টপিক. পাৰ্চনেলিটি মানে হৈছে ব্যক্তিত্ব. মানুহ এজনৰ ব্যক্তিত্ব কি, ব্যক্তিত্ব কাক বোলে, ইয়াৰ কনচেপ্ট. ৰোল অফ ফেমিলি এণ্ড স্কুল ইন পাৰ্চনেলিটি ডেভেলপমেণ্ট, শিশু এটাৰ বা ব্যক্তি এজনৰ ব্যক্তিত্বৰ বিকাশৰ বাবে পৰিয়ালৰ আৰু স্কুলৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে. অভিয়াছলি এটা গ্ৰেট ৰোল তেওঁলোকে প্লে কৰিব. তো কেনেকুৱা ৰোল আছে সেই বিষয়ে ডিটেইলছত আপোনালোকে পঢ়িব লাগিব. তাৰপিছত আছে এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ. স্পেচিয়েল নিডছ কোনবিলাক কোৱা হয়? অল ষ্টুডেণ্টছ নেভাৰ নিড স্পেচিয়েল এটেনশ্যন. সকলোৱে চব স্পেচিয়েল নিড নিবিচাৰে, বাট কিছুমান স্পেচিয়েল চাইল্ড থাকে, যেনে ধৰা কিছুমান ফিজিকেলি হেণ্ডিকেপ থাকে, মেণ্টেলি ৰিটাৰ্ডেড থাকে, ইম'চনেলি ইমবেলেঞ্চ পাৰ্চন থাকে, বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিব পাৰে. তো সেই ল'ৰা ছোৱালীখিনি বা ব্ৰিলিয়েণ্ট কিছুমান থাকে, কিছুমান ডাল থাকে ন, চবৰে নিডবিলাক বেলেগ বেলেগ. তো যিবিলাক ল'ৰা ছোৱালীয়ে বেছি নিড বিচাৰে, স্পেচিয়েল এটেনশ্যন এণ্ড কেয়াৰ বিচাৰে, তেওঁলোকৰ বাবে শিক্ষাটো কেনে হ'ব লাগে, তেওঁলোকৰ শিক্ষা কেনেকুৱা হ'ব লাগে, তেওঁলোকক কি প্ৰভিজন দিব লাগে সেই বিষয়ে বিতংভাৱে চালে হ'ল. নেক্সট আছে মেণ্টেল হেল্থ এণ্ড হাইজিন, এডজাষ্টমেণ্ট এণ্ড মেকানিজিম. মেণ্টেল হেল্থ এণ্ড হাইজিন, মানসিক স্বাস্থ্য কিয় প্ৰয়োজন, এডজাষ্টমেণ্ট কিয় প্ৰয়োজন, সেই সম্বন্ধেও চাব লাগিব. তাৰপিছত ইণ্টেলিজেন্স কনচেপ্ট এণ্ড নেচাৰ, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ইণ্টেলিজেন্স ক্ৰিয়েটিভিটি. ইণ্টেলিজেন্স মানে হৈছে বুদ্ধি, চবেইটো জানে এইটো. তো বুদ্ধি কাক বোলে, বুদ্ধিৰ বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে, বুদ্ধিৰ প্ৰকাৰ কিছুমান আছে, যে হাই ইণ্টেলেকচুৱেল সেইবিলাক কিছুমান মডাৰেট থাকে, ডাল থাকে, এম্বেচাইল আছে, তাৰপিছত ব্ৰিলিয়েণ্ট, নৰ্মেল চাইল্ড, এইবিলাক থাকে ইণ্টেলিজেন্সৰ ভাগ. এইবিলাকো যদি লাগে ভিডিঅ' বনাম. ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ইণ্টেলিজেন্স, এই বুদ্ধিৰ ক্ষেত্ৰত ব্যক্তিৰ পাৰ্থক্য অভিয়াছলি থাকিব, চবেই সমান বুদ্ধি নহয়, কোনজন কাৰ কিমান পাৰ্চেণ্ট IQ থাকিলে হাই হ'ব, কাৰ কিমান ল' থাকিলে কি হয় সেই বিষয়ে. তো নৰ্মেল যিবিলাক ইণ্টেলিজেণ্ট মানুহ থাকে, ইণ্টেলেকচুৱেল লেভেল,
সেইটো হৈছে 90 to 110 সেইটো চাই ল'বা আৰু যিবিলাক 140 above আছে তেওঁলোক জিনিয়াছ হয় তাৰপিছত ক্ৰিয়েটিভিটি মানে হৈছে সৃষ্টিশীলতা কোনবিলাক ব্যক্তিৰ সৃষ্টিশীল নেচাৰ আছে চবৰে নাই বাট কিছুমান পাৰ্চনেলিটিৰ সৃষ্টিশীল আছে এইটো বুদ্ধিৰ লগত লিংক আছে যদিও কিছুমান বুদ্ধি নথকা ল'ৰা ছোৱালীও কিন্তু সৃষ্টিশীল আহিব পাৰে সেইটো তাৰপিছত পৰ্চন আছে সাইকোলজি অফ এডুলেচেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট ষ্টেজ ষ্টেনলি হলে কৈছিলে যে কৈশোৰ কালটো হৈছে ধুমুহা আৰু উৎপীড়নৰ সময় ইট ইজ দ্য ষ্টেজ অফ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ ধুমুহা আৰু উৎপীড়নৰ সময় বুলি কৈছিল যে এডুলেচেন্সটো বহুত গুৰুত্বপূৰ্ণ পিৰিয়ড হয় এটা মানৱ জীৱনৰ কৈশোৰ কাল 12 বছৰৰ পৰা 18 বছৰলৈ বয়সৰ সময়ছোৱাক ল'ৰা ছোৱালীখিনিক কি বুলি কোৱা হয় এডুলেচেন্স বুলি কোৱা হয় তেওঁলোকৰ পিৰিয়ডটোক এডুলেচেন্স পিৰিয়ড বা কৈশোৰ কাল তাৰপিছত সেই সময়ৰ ছিগনিফিকেঞ্চ বুলি কোৱা হৈছে যে কিমান তাৎপৰ্য আছে আচৰিত ধৰণৰ তাৎপৰ্য আছে সেই বয়সত যদি ল'ৰা ছোৱালীয়ে ভাল সংগ পায় ভালদৰে যদি মটিভেট হয় তেতিয়াহ'লে তেওঁলোকে এটা ভাল এচিভ কৰিব পাৰিব গ্ৰেট পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰিব আৰু যদি তেওঁলোকে নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ লাইফটো ডেষ্ট্ৰয় হোৱাৰো সম্ভাৱনা থাকে গতিকে সেই পিৰিয়ডটোত বহুত ইম্পৰ্টেণ্ট ভূমিকা আছে ডাইমেনশ্যনছ অফ ডেভেলপমেণ্ট ডিউৰিং এডুলেচেন্স ফিজিকেল ইণ্টেলেকচুৱেল ছ'চিয়েল ইম'চনেল এণ্ড মৰেল এতিয়া ডেভেলপমেণ্ট এডুলেচেন্স পিৰিয়ডটোত সকলো ফালৰ পৰাই এটা বিৰাট চেঞ্জ আহি যায় শাৰীৰিক মানসিক আৱেগিক বিভিন্ন ধৰণৰ তো সেই চেঞ্জত কেনেকৈ কি ডাইমেনশ্যন থাকিব পাৰে কোনে ভূমিকা ল'ব সেই বিষয়ে নেক্সট ইম'চনেল প্ৰব্লেমছ ইন দ্য ক্লাছৰুমত কিছুমান কি থাকে ইম'চনেল প্ৰব্লেমছ থাকে যেনে ধৰক ল'ৰা ছোৱালীখিনিৰ মাজত আণ্ডাৰষ্টেণ্ডিং কম টিচাৰৰ লগত ইণ্টাৰেকশ্যনটো কম থাকে বা বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে সেই প্ৰব্লেম দূৰ কৰাৰ বাবে কি ল'ব লাগে সেই বিষয়ে আণ্ডাৰষ্টেণ্ডিং দ্য এডুলেচেণ্ট লাৰ্ণাৰ ৰোল অফ ফেমিলি এণ্ড স্কুল তো যিবিলাক এডুলেচেণ্ট লাৰ্ণাৰ আছে কৈশোৰ কালৰ যিবিলাক ল'ৰা ছোৱালী 12 পৰা 18 বছৰ বয়সৰ সেই ল'ৰা ছোৱালীৰ বাবে এটা ভাল বিকাশৰ বাবে তেওঁলোকক বুজাৰ বাবে ফেমিলি আৰু স্কুলৰ এটা ভূমিকা আছে তেওঁলোকে স্কুলৰ যিবিলাক মেম্বাৰ আছে টিচাৰ আছে আৰু ঘৰৰ ফেমিলি মেম্বাৰ সকলোৱে তেওঁলোকক বুজিব লাগিব আৰু সেইমতে গাইড কৰি তেওঁলোকক ভাল দিশলৈ লৈ যাব লাগিব তাৰপিছত আছে জুভেনাইল ডেলিকুৱেঞ্চি এটা ভাল বহুত দীঘল ক্লাছ এইটোৰ ওপৰতো ভিডিঅ' বনাব পাৰিম যদি লাগে আপোনালোকে কমেণ্টত জনাব তেতিয়াহে ভিডিঅ'টো বনাব পাৰিম তাৰপিছত গাইডেন্স আৰু কাউন্সেলিং কিয় লাগে মানুহক চবেইটো জীৱনত ডাইৰেক্ট এচিভ কৰিব নোৱাৰে যিকোনো ক্ষেত্ৰতে এডজাষ্টমেণ্ট হওক বা যিকোনো ডিচিজন লোৱাৰ ক্ষেত্ৰতে ইটছ এণ্ড এভৰি ষ্টেপ উই নিড গাইডেন্সটো হৈছে এটা বিশাল পৰ্চন জন্মৰ পিছৰে পৰা ধৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমাক গাইডেন্স লাগি থাকিব প্ৰত্যেকটো ষ্টেপতে আৰু কাউন্সেলিংটো গাইডেন্সতকৈ অলপ বেলেগ কাউন্সেলিং ইজ দ্য পাৰ্ট অফ গাইডেন্স বাট কাউন্সেলিঙত কি হয় এটা ছেজন থাকে স্মল ছেজন আৰু তাত কিছুমান পাৰ্চনেল থাকে গ্ৰেট পাৰ্চনেল ধৰা কাউন্সেলৰ থাকে শিক্ষিত এজন ব্যক্তি থাকিব যিয়ে কাউন্সেলিং কৰিব কিন্তু গাইডেন্সত এনেকুৱা নাথাকে গাইডেন্সত আমাক যিনে তেনে মানে গাইড কৰিব পাৰে আৰু সেইটো তাৰপিছত আছে আণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট হাজাৰ্ডছ ডিউৰিং এডুলেচেন্স ডেভেলপমেণ্ট হাজাৰ্ডছ বুলি কৈছে তাৰমানে হাজাৰ্ডছ মানে হৈছে বাধা যে কৈশোৰ কালৰ ল'ৰা ছোৱালীখিনি বিকাশ হোৱাৰ ক্ষেত্ৰত বা তেওঁলোকে যিকোনো ষ্টেপ লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা পায় যিহেতু তেওঁলোকৰ সেইখিনি সময়ত বহুত প্ৰব্লেম আহি যায় তো তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ শাৰীৰিকভাৱে এটা বিৰাট চেঞ্জ আহি যায় মেণ্টেল এটা চেঞ্জ আহি যায় সেইকাৰণে তেওঁলোকে দে আৰ আনএবল টু এডজাষ্ট উইথ দ্য চিটুৱেশ্যন চ' দে কেন টেক চামটাইম ৰং ডিচিজন তো সেইটো কাৰণে কি হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ বাধা আহিব পাৰে ডিচিজন লোৱাৰ ক্ষেত্ৰত বা এডজাষ্ট কৰাৰ ক্ষেত্ৰত সেই বাধাসমূহ কি কৰিব লাগিব ভালদৰে চালি জাৰি আৰু যিবিলাক ওচৰৰ মানুহ আছে যেনে মাক বাপেক পেৰেণ্টছ বা টিচাৰ সকলোৱে তেওঁলোকক সহায় কৰিব লাগিব এটা ৰং বা শুদ্ধ ডিচিজন লোৱাৰ কাৰণে তাৰপিছত পাৰ্ট 2 জেনেৰেল ইংলিছ 40 মাৰ্কছ আছে ইংলিছৰ বাবে পেডাগজিত কিমান মাৰ্কছ থাকিল আমাৰ পেডাগজিত আছে 20 মাৰ্কছ তাৰপিছত পেডাগজিখন ইজিয়ে হ'ব দেন এই জেনেৰেল ইংলিছত বাবে 40 মাৰ্কছ ইয়াত এটা বেছি মাৰ্কছ আছে ন বেছিকৈ পঢ়িব লাগিব এইটো তো আমি চাওঁ কি গ্ৰামাৰ দিয়া আছে ডিটাৰমিনাৰ্ছ আছে ডিটাৰমিনাৰ্ছ টেন্স ফৰ্মছ অক্সিলাৰিজ প্ৰাইমেৰী এণ্ড মডেলছ
direct and indirect narration, active and passive voice, appropriate prepositions, vocabulary, antonyms, synonyms and humonyms. এইবিলাক বস্তু লাগিব আৰু লাগিব pairs of word. তাৰপিছত composition লাগিব. compositionৰ বাবে clauses লাগিব. punctuation মানে হৈছে এইবিলাক দাঢ়ি কমা ফুল ষ্টপ এইবিলাকৰ যে ব্যৱহাৰ দিয়ে সেইটো punctuation. type of sentence কেনেকুৱা sentence, simple, complex and compound সেই sentence বিলাক আহিব. sentence structure, word order ন, sentence structure কেনেকুৱা কেতিয়াবা উল্টা উল্টাকৈ দি থৈ দিব তো শুদ্ধকৈ আমি চিৰিয়েলি বনাব লাগিব, সেইটো sentence structure. আৰু common error হৈছে যে কিছুমান ভুল বাক্যবিলাকত ভুল দি থৈ দিব, ধৰা কিছুমান শব্দ নোহোৱা কৰি থৈ দিব বা ভুল দি থৈ দিব, প্ৰিপজিশ্যনত ভুল দিব পাৰে, ভাৰ্বত ভুল দিব পাৰে, নাউনত ভুল দিব পাৰে ন, সেইবিলাক বাক্যটো চাই ইৰৰ্ছবিলাক মানে নোহোৱা কৰিব লাগিব। বাকী ওপৰখিনি আৰু বুজাই নিদিওঁ, এইখিনিতো বুজি পাইছাই, এক্টিভ ভইচ, নেৰেশ্যন, অক্সিলাৰিজ এইবিলাকতো বুজিয়ে পোৱা চবেই। তাৰপিছত পাৰ্ট 3 বেচিক নিউমাৰেলছ 20 মাৰ্কছ, এইটো মেথছৰ হ'ব অফ ক্লাছ 10 লেভেল। ইয়াত দিয়ে দিছে যে ক্লাছ 10 লেভেলৰ মেথছ আহিব। মেথছখিনি অলপ টান হ'ব পাৰে ন, ক্লাছ 10ৰ কোনে কোনে মেথছ টান পোৱা ক'বাচোন। মেথছটো ভালদৰে চাবই লাগিব ন, 20 মাৰ্কছ যিহেতু আছে আৰু 10 লেভেলৰ মেথছটো অলপ ডিফিকাল্টেই হ'ব, ইমান ইজি নিদিয়ে আৰু। এলজেব্ৰা লাগিব, ছেট থিয়ৰী, কোৱাড্ৰেটিক ইকুৱেশ্যন, ৰেচিঅ', প্ৰপৰ্শ্যন এণ্ড ভেৰিয়েশ্যন, জিঅ'মেট্ৰি, থিয়ৰিজ অফ চাৰ্কলছ, লোকাছ, symmetry and similar triangle, construction of quadrilateral and coordinate geometry, commercial arithmetic, banking and tax, trigonometry, statistics and probability and mensuration. Okay, মই বাৰু গণিতখন মই নিজেই টান পাওঁ, সেইটো কাৰণে মই এই বিষয়ে ইমান ক'ব নোৱাৰিম। আগৰ ইংলিছৰখিনি বাৰু মই ভিডিঅ' দি দিব পাৰিম, ইংলিছৰ তাৰপিছত পেডাগজি এইবিলাক মোৰ প্ৰব্লেম নাই, কিন্তু মেথছটো মই নিজেই অলপ টান পাইছোঁ, তোমালোকে ভালদৰে চাই ল'বা দেই। তাৰপিছত পাৰ্ট 4 আছাম এণ্ড ইটছ পিপল 20 মাৰ্কছ, অসম আৰু অসমৰ মানুহখিনি কেনেকুৱা ধৰণৰ, কেনেকুৱা জিঅ'গ্ৰাফী, এই সকলোবিলাক আহিব। তাৰ বাবে হিষ্ট্ৰী অফ আছাম, অসমৰ কেনেকুৱা হিষ্ট্ৰী আছে, এনচিয়েণ্ট আছামত কি আছিল, ভগদত্তৰ পৰা চাব লাগিব, কুমাৰ ভাস্কৰ বৰ্মা এভৰিথিং এইবিলাক চাব লাগিব ডিটেইলছত। মেডিয়েভেল আছামত কি আছিল, পুৰণি অসমতে ভগদত্ত আৰু ভাস্কৰ বৰ্মা আছিল ন। মেডিয়েভেল আছাম মানে মাজৰ মধ্য অসমত কি আছিল, চুকাফা আহিছিল, নৰনাৰায়ণ, বৈষ্ণৱা মুভমেণ্ট, চুফি মুভমেণ্ট এইবিলাক কেনেকৈ হৈছিল, কোন গুৰিধৰতা আছিল, কেনেকুৱা আন্দোলন হৈছিল, সকলোবিলাক মানে A to Z চাব লাগিব। মডাৰ্ণ আছাম মানে নিউ আছাম, এতিয়া আছামখন কি আছে, এডভেণ্ট অফ দ্য ব্ৰিটিছ ৰুল টু গ'ল, আছাম আণ্ডাৰ কলনিয়েল ৰুল, আছামছ ৰুল ইন দ্য ফ্ৰীডম মুভমেণ্ট ন, ফ্ৰীডম মুভমেণ্ট যেতিয়া স্বাধীনতা সংগ্ৰাম হৈছিলে তেতিয়া অসমে কেনেকুৱা ভূমিকা লৈছিলে সেই বিষয়সমূহ আমি ভালদৰে চাব লাগিব। তাৰপিছত আছে জিঅ'গ্ৰাফী অফ আছাম, অসমৰ জিঅ'গ্ৰাফী কি কি আছে, অসমৰ বুৰঞ্জী, ফিজিকেল, ইকনমিক এণ্ড হিউমেন ফিজিকেল ডিভিজন, ফিজিকেল শাৰীৰিক মানে ডিভিজন, যে অসমখন কেনেকৈ পাৰ্টিশ্যন হ'ল ন, হিউমেন ফিজিকেল ডিভিজন, মানুহবিলাক ইকনমিক গ্ৰ'থ কেনেকুৱা সেইবিলাক চাব লাগিব, যে অসমখন কেনেকৈ ভাগ হ'ল, আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা ভাগ হ'ল, কিমান জিলা আছে কি নাই সকলোবিলাক চাব লাগিব। ক্লাইমেট, বায়'ডাইভাৰ্চিটি, জলবায়ু কেনেকুৱা, ইয়াৰ কি ফৰেষ্ট কিমান আছে, কিমান কি আছে, মানে এভৰিথিং আমি চাব লাগিব। তাৰপাছত এগ্ৰিকালচাৰ লাগিব, এগ্ৰিকালচাৰৰ লেভেল কেনেকুৱা এতিয়া চলি আছে, কি উৎপাদন হয়, কি খেতি হয়, টিত কেনেকুৱা ৰেট আছে, অইল, কটেজ এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰিজ কিছুমান আছে নেকি অসমত, সেই কেনেকুৱা ধৰণৰ তেওঁলোকৰ ইম্প্ৰুভমেণ্ট সেই ইণ্ডাষ্ট্ৰিবিলাকৰ, A to Z এইবিলাক ডিটেইলছত চাব লাগিব। নেক্সট চেঞ্চাছ আছাম 2011 মতে 11 চেঞ্চাছৰ মতে অসমৰ ধৰা জনসংখ্যা কিমান, ফিমেলৰ ৰেট কিমান, মেলৰ ৰেট কিমান, নাইবা মৰ্টেলিটি ৰেট কিমান হৈছে, তাৰপিছত শিক্ষিতৰ হাৰ কিমান, লিটাৰেট ইলিটাৰেট এভৰিথিং এইবিলাক চাব লাগিব, ঠিক আছে। অ'কে, ভিডিঅ'টো বহুত দেৰি হৈ গ'ল, আজি আমি এইখিনি আলোচনা কৰিলোঁ। যদি আপোনালোকে আৰু ইয়াৰ ওপৰত ডিটেইলছভাৱে কিছুমান ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব যে এই ভিডিঅ'টো লাগে, তেতিয়াহ'লে মই তাৰ ওপৰত স্পেচিফিকেলি আমি ভিডিঅ' বনাম আৰু এনেকৈ আমি চাই যাম, ঠিক আছে। আমি সকলোৱে ৰেডি হ'ব লাগিব যিহেতু পৰীক্ষা আহি আছে, গতিকে মোৰ লগত এনেকৈ থাকিব আপোনাৰ, আৰু কমেণ্ট কৰি যাব, শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। তেতিয়াহ'লে
Thank you for watching the video. Have a great day.